লামডিং ষ্টেচনত মোৰ লগত প্ৰশাসন আছে, লামডিং ষ্টেচনতে আছে। আমি চব ভেৰিফাই কৰি আছিলোঁ। সেই টাইমতে ঘৰৰ পৰা ফোন এটা গৈছে যে নানা তাতে ষ্টেচনত আছে। তেতিয়া আমাৰ আমগুৰিৰ পৰা আমাৰ ল'ৰাটোৰ লগত যিখিনি ড্ৰাইভাৰ আছিলে পাইলট, তেওঁলোকৰ তাত চব ভেৰিফাই কৰিছে আৰু তাত থানা যিখিনি বিষয়া তেওঁলোকক কৰিছে। ময়ো আছোঁ, পোৱা নাই। বহুত দিন মূৰত লাইনৰ চিৰিট পৰি আছে। আমি গোটেইখিনি ধৰি মেলি আৰু তাৰ যিখিনি প্ৰশাসন আছে তেওঁলোকে মেডিকেলত লৈ গৈছে, ময়ো গৈছোঁ, চব আটাইখিনি গৈছোঁ। তাৰপৰা তেওঁ চাই মেলি আমাক কয় ডিপু থানাত আপোনালোকে দেখুৱাই লৈ যাব। তাৰপৰা আমি এতিয়া আলহী পোৱাৰ পিছত তেওঁ কাণত টেষ্ট গৈ আছিলে। আকৌ ৰাতি আমি যোৰহাট মেডিকেল ভৰ্তি কৰিলোঁগৈ। গৈ তাতে চিটি স্কেন কৰা হ'ল আৰু ব্ৰেইনৰ এক্সৰে কৰা হ'ল। আৰু পইচাৰ অসুবিধাত আকৌ আমি ঘৰত লৈ আহিবলগীয়া হ'ল। মানুহে টিফিনত ভাত আনি দিয়ে বুলি ক'লে। তেওঁ ভাত খাই থাকোঁতে মানে তেওঁ অচেতনত পৰি গ'ল। তেওঁ মানে একদম অচেতনত পৰি গ'ল, ক'ব নোৱাৰে। তাৰ ফোন এটা কৰিলে ঘৰলৈ, মোৰ মাথাটো ঘূৰাইছে। তাৰপিছত তেওঁ ৰিচিভ কৰিলে, কৰি অকণমান ৰেষ্ট ল'ব গ'লে বোৱাৰীয়ে। তাৰপিছত মই ফোন কৰিলোঁ, এজন মানে বিদেশী মানুহ এজনে ফোনটো ৰিচিভ কৰিলে, ক'লে যে আপোনাৰ ল'ৰাজনে লেট্ৰিন কৰিবলৈ গৈছে। লেট্ৰিন কৰি আহিলে ক'ব যে তেওঁ দেউতাকে ফোনটো কৰিছে, গতিকে তাৰ এটা উত্তৰ পাব লাগে। এনেকুৱা কৰি আমি কোনো যোগাযোগ কৰিব পৰা নাই। গাড়ী চুৰ কৰাৰ যিটো পাৰ্টি ইয়াতে আহি গ'ল আমগুৰিত, তেওঁলোকক আমি বহুত ভেৰিফাই কৰিছোঁ, ধৰিব পৰা নাই। গতিকে আমি থানাত জনাইছোঁ আপোনাৰ থানাৰ বিষয়াক। তেওঁলোকে এইটো ভেৰিফাই কৰিব পৰা নাই। গতিকে আমি কেনেকৈ চলিম, কি কৰিম, তেওঁলোকে কোনো উত্তৰ দিব পৰা নাই। আমাক 2 দিনমান ইয়াক মানে ৰেষ্ট ল'বলৈ ক'লে আৰু ট্ৰিটমেণ্টটো কৰি থাকিব কৈছে। আমি ট্ৰিটমেণ্টটো কেনেকৈ কৰিম? যিখিনি পইচা আছিলে গাড়ীত তেল ভৰাই 6-7 হাজাৰ টকা খৰচা হৈ গ'ল, এতিয়া নাই। এতিয়া কোনো উপায় নাইকিয়া হৈ গৈছে এতিয়া আমাৰ। এতিয়া আৰু দৰৱ কিনিব পইচা নাই। কালি মেডিকেলৰ পৰা ল'ৰা উভতাই আনিলোগৈ। এইটো পৰ্যায়ত পাইছে এতিয়া। আধাৰ কাৰ্ড, পান কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ, ভোটাৰ কাৰ্ড, তাৰপিছতে পাছবুক, ATM সকলোখিনি নিজৰ অৰিজিনেল কপি হেৰাই গৈছে। লগতে মোবাইল আৰু চিম সকলোখিনি হেৰাই গ'ল। তেখেতৰ কোনো এতিয়া প্ৰুফ নাই। নিজৰ গাড়ীখনকে চলাই ভাড়া মাৰি আমাৰ পৰিয়ালটো, মা দেউতাৰ লগতে মোৰ এটা ল'ৰা আছে, তেখেতৰ সৈতে আমি মোটামুটি চলি আছোঁ। এতিয়া যুগত ধৰক ইমান এটা সৰু গাড়ী ভাড়াও কম, মোটামুটি চলি আছিলোঁ আৰু। এতিয়া তাকে লৈ আমাৰ বহুত সমস্যা হৈছে, চিন্তাত পৰিছোঁ। তেখেতৰ এনেকুৱা এটা পৰিস্থিতি হ'ল, তেখেতক যেতিয়া লামডিং মেডিকেলত ভৰ্তি কৰালে, তেখেতক 24 ঘণ্টা ডক্টৰৰ কব্জাত ৰাখিব পাৰিলে। আমাৰ টকা পইচাৰ অক্ষমতাৰ কাৰণে কালি আকৌ আমি যোৰহাট মেডিকেলৰ পৰা ঘূৰাই লৈ আহিবলগীয়া হ'ল, আধা চিকিৎসা কৰি। এতিয়া আমি টেবলেট কিনিবও পৰা নাই। তেখেতক যেতিয়া যিখিনি টেবলেট খুৱাবলৈ ক'লে, যিখিনি আমি মাত্ৰ 2টা টেবলেটহে আনিব পাৰিলোঁ। ইমানেই মানে দুৰ্ভাগত পৰিছোঁ আমি।